এইখিনি খেতি বন্ধুসকল দেখিছে মোৰ ভাগৰ ইয়াতে বেছি নহয় এবিঘা প্ৰায় এবিঘাতকৈ অকণমান বেছি হ'ব। ইয়াতে মই মালচিং বেপাৰ পাৰি মই ইতিমধ্যে এইখিনি পুলি ৰুলোঁ। এইখিনি পুলি ৰোৱা মোৰ শেহতীয়া হৈছিলে। ইয়াতকৈ মই এইখিনি নৱেম্বৰত ৰুইছিলোঁ। মই নৱেম্বৰ আপোনাৰ 8-10 তেনেকুৱাত ৰুইছিলোঁ এইখিনি এই দুইটা প্লটত। আৰু ওপৰতো এটা প্লট আছে মোৰ, তাতেও প্ৰায় 400মান পুলি আছে। এই পুলিখিনি মই কিন্তু অক্টোবৰতে লগাইছিলোঁ। অক্টোবৰত লগোৱা যিখিনি পুলি আছিলে সেইখিনি যথেষ্ট ভাল হৈছে। এতিয়া গ্ৰথটো আহিলে প্ৰায় 6 ইঞ্চি 8 ইঞ্চি এনেকুৱা জোখৰ এইখিনি পুলি হৈ গ'ল। বন্ধুসকল দেখিছে এইখিনি। এইখিনি পুলি বন্ধুসকল ইয়াত দেখিছে পুলি এইখিনি প্ৰায় 8 ইঞ্চি 6 ইঞ্চি 7 ইঞ্চি ইমানখিনি হৈ গ'ল পুলি। এইখিনি পুলি এই জোপাহঁত দেখিছে কি ধুনীয়া গ্ৰোথ হৈছে বন্ধুসকল। ইয়াতে মোৰ এটা বেমাৰ ধৰিছিলে বন্ধুসকল, মই আপোনালোকক দেখাম। এই বেমাৰটো ধৰাৰ পাছত মই দৰৱ মাৰিলোঁ, এতিয়া সম্পূৰ্ণ নিৰাময় হৈছে, বেমাৰটো ভাল হৈছে। যিটো ভোট জলকীয়াৰ ক্ষেত্ৰত সঘনে দেখা যায় বন্ধুসকল, ভোট জলকীয়াৰ প্ৰধান শত্ৰু আৰু চবতকৈ ডাঙৰ বেমাৰ বুলি ক'ব পাৰি। আৰু সেই বেমাৰটো হ'লে জলকীয়াজোপা সম্পূৰ্ণ মৰি যায়। পাতবিলাক এইটো দেখিছে বন্ধুসকল, এইটো বেমাৰ, এই বেমাৰটো লাগিছিলে। এই বেমাৰটো লগাৰ পাছত মই দৰৱ মাৰিছোঁ। পাতবোৰ দেখিছে কেঁকুৰা হৈ যায়, নাওখনৰ লেখীয়া হৈ যায়। তাৰপাছত দৰৱ মৰাৰ পাছত বন্ধুসকল ইয়াত নতুন পাত আহিছে, দেখিছেনে? এই সুন্দৰভাৱে ইয়াত নতুন পাত আহিছে ধুনীয়াকৈ। বেমাৰটো ইতিমধ্যে নিৰাময় হৈছে। আৰু দুজোপামান আছে মই দেখুৱাম। এইবিলাকত ইতিমধ্যে ভাল হৈ গ'ল, বাকীখিনি তেনেকুৱা হৈছিলে। এইজোপাখন দেখিছে বন্ধুসকল, এইটো বেমাৰ লাগিছিলে। বেমাৰ লগাৰ পাছত মই দৰৱ মাৰিলোঁ। এতিয়া ভাল পাত, নতুন পাত, ধুনীয়াকৈ নতুন পাত আহিছে। বন্ধুসকল আপোনালোকৰ যদি তেনেকুৱা বেমাৰ হৈছে, তেনেকুৱা আপোনালোকৰ খেতিৰ দৰত যদি এনেকুৱা বেমাৰে ধৰিছে, তেতিয়া মোক কমেণ্ট কৰিব। মই কি দৰৱ মাৰি ভাল পাইছোঁ, কেনেকৈ মই নিৰাময় কৰিলোঁ, আপোনালোকক সবিশেষ জনাবলৈ মই চেষ্টা কৰিম। আজিলৈ আহোঁ বন্ধুসকল।